পঞ্চায়ত নিৰ্বাচন খেলিবলৈ তৎপৰ হোৱা নিৰ্দলীয় টীমৰ এটা ফৈদে আন এটা ফৈদক আক্ৰমণ প্ৰত্যাক্ৰমণ। বিৰনাকান্দি উন্নয়ন খণ্ডৰ চাৰিংগাঁও পঞ্চায়তত কাৰ্যত ভয়ংকৰ মাৰপিটৰ ঘটনা। এই ঘটনাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বিৰনাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ চাৰিংগাঁও পঞ্চায়তত গাঁও সভা চলি থকাৰ মাজতে হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে নিৰ্দলীয় প্ৰাৰ্থীৰ কৰ্মীসকলে। এই ঘটনাত দুটা পক্ষৰ মাজত কেইজনমান যুৱকৰ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পঞ্চায়তৰ সচিবৰ আহ্বান মৰ্মে বিৰনাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ চাৰিংগাঁও পঞ্চায়তত কালি বিশেষ গাঁও সভা অনুষ্ঠিত হৈছিল। উক্ত গাঁও সভা চলি থকা অৱস্থাত বিভিন্নজনে সভাত নিজৰ মন্তব্য আগবঢ়াই আহিছিল। তেনে সময়তে গাঁও পঞ্চায়তৰ পূৰ্বৰ সভাপতি নাজমুল ইছলামৰ আত্মীয় নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত অন্তৰ্ভুক্ত থকাৰ বাবে উত্তপ্ত হৈ উঠে নিৰ্দলীয় প্ৰাৰ্থী ৰিয়াজ উদ্দিন। কিন্তু চৰকাৰী আৱাসত প্ৰাক্তন সভাপতি নজমুল ইছলামৰ আত্মীয়ৰ লগতে নিৰ্দলীয় নেতা মামুন ৰছিদৰ পৰিয়ালৰ নামো আছে। তেনে সময়তে পঞ্চায়ত কৰ্তৃপক্ষ আৰু ৰিয়াজৰ মাজত তৰ্কতৰ্কি আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত ভয়ানক মাৰপিটৰ ঘটনালৈ পৰ্যবেক্ষিত হয়। একাংশই চকী মেচ ইত্যাদিয়ে মৰিয়াই কোনোবাৰ মূৰ ফালি মাটিত বগৰাই পেলাই দিয়ে। দুটা পক্ষৰ কেইবাজনক উদ্ধাৰ কৰি নীলবাগান মডেল হস্পিটেলত ভৰ্তি কৰোৱা হয়। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ তৎপৰ হোৱা নিৰ্দলীয় টীমৰ এটা ফৈদে আন এটা ফৈদক আক্ৰমণৰ ঘটনা কোনে কি ক'লে আমি শুনাই ল'ব বিচাৰিছোঁ। আৰু ইতিমধ্যে গোচৰ ৰুজু হৈছে। অৱশ্যে আৰক্ষীয়ে তদন্ত কৰিলে প্ৰকৃত দোষী কোন সেয়া ওলাই পৰিব। ব্যুৰো ৰিপৰ্ট AND নিউজ লাইভ 24/7। সচিবে পাতিছিলে আৰু তাতে সেইখন পঞ্চায়তৰ নিৰ্দলীয় ইউনিটৰ কিছু কৰ্মী, বিজেপিৰ কিছু কৰ্মী, AGPৰ কিছু কৰ্মী, AIUDFৰো কৰ্মী গৈছিলে। আৰু তাতে কিছুমান কংগ্ৰেছৰ বেৰনীয়া গুণ্ডা যিসকলে যোৱাবাৰ চাৰিংগাঁও পঞ্চায়তত লুটিপুটি খাইছিলে, এক্স প্ৰেছিডেণ্ট নজমুল হুছেইন আৰু তেওঁৰ ভাই ককাই খুৰায়েক সকলোৱে মিলি আমাৰ নিৰ্দলীয় গোটৰ এজন কেণ্ডিডেট সম্ভাৱ্য কেণ্ডিডেট ৰিয়াজ উদ্দিনক বেয়াকে মাৰধৰ কৰিছে। আৰু শুনামতে বিজেপিৰ কিছু বুথ প্ৰেছিডেণ্টকো মানে সিহঁতে বেয়াকে মাৰধৰ কৰিছে। গতিকে আমি হোজাই জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু আমাৰ মোৰাদাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ কৰিছোঁ, এই কংগ্ৰেছী বেৰনীয়া গুণ্ডাসকলক আপোনালোকে কৰায়ত্ব কৰি উচিত ব্যৱস্থা কৰে যেন, কিয়নো সিহঁতে আজি যোৱা 5 বছৰত যিখিনি দুৰ্নীতি কৰিছিলে সেই দুৰ্নীতিৰ বিষয়ে মানে কথা পাতিলেই যিকোনো সময়তে সিহঁতে আক্ৰমণ কৰে, এইসকল নেতাসকল হওক বা ৰাইজক হওক। আৰু আজি যোনখন গাঁও সভা দিয়া হৈছিলে সেই গাঁও সভাটো ছেইম পজিশ্যন হৈছে। যদি কিবা এটা কথা ক'বলৈ লৈছে, কোনোবা এজন চকী লৈছে মাৰধৰ কৰিবলৈ, কোনোবা এজনে হেৰি কৈছে, কথা কাটাকাটি কৰা অৱস্থাতে কংগ্ৰেছৰ এক্স প্ৰেছিডেণ্ট নজমুল হুছেইনৰ নিজে আৰু তাৰ ভাতৃসকল আৰু খুৰাসকলক লগত লৈ কমেও 5-6জন মানুহক গুৰুকে পিটিছে। আৰু ৰিয়াজ উদ্দিনৰ অৱস্থা এতিয়া সংকটজনক, আপোনালোকে নিজে দেখিছে, হস্পিটেলত আছে। ইয়াৰ পৰা ৰেফাৰ কৰিছে হোজাই হাম হস্পিটেললৈ। সূত্ৰপাতটোৰ মেইন কথাটো হৈছে মানে এই জিঅ'টেকৰ কিছুমান ঘৰ আহিছে, PMAY ঘৰ। এই PMAY ঘৰত মানে প্ৰাক্তন সভাপতিজনৰ দেউতাৰ নাম, তেওঁৰ দাদাৰ নাম, তেওঁৰ বায়েকৰ নাম, তেওঁৰ খুৰায়েকৰ নাম, তেনেকুৱা সিহঁতৰ ফেমিলিৰ 7জনৰ নামত ঘৰ আহিছে। আৰু যিমান সিহঁতৰ কংগ্ৰেছী মানুহ আছিলে সেই কংগ্ৰেছী মানুহবিলাকৰ ঘৰত 3-4খনকৈ ঘৰ আহিছিলে। সেই ঘৰখিনি বিৰোধিতা কৰিছিলে আমাৰ মানুহখিনিয়ে যে আপোনালোকে দুখীয়া মানুহখিনিক ঘৰখিনি দিয়ক, প্ৰথম দুখীয়া মানুহখিনি পাওক, পোৱাৰ পিছত যদি আপোনালোক স্বাৱলম্বী থকা মানুহখিনি পায় আমাৰ আপত্তি নাই, কিন্তু গাঁৱৰ পঞ্চায়তত যিখিনি বিকলাংগ মানুহ আছে, দুখীয়া মানুহ আছে, সিহঁতে প্ৰথম অগ্ৰাধিকাৰ পাব লাগে। সেই কথাৰ ওপৰতে সিহঁতে জঁপিয়াই পৰিছে। কিয় আমাৰ ফেমিলিৰ কথা ক'ব লাগে, আমি ঘৰ পাম, তোমালোক কথা কোৱাৰ অধিকাৰ কোনে দিছে তোমালোকক? তেনেকুৱা কথালৈ সূত্ৰপাত হৈ আজি ইমান মাৰপিট। আহত বৰ্তমানলৈকে 7জন হৈছে। পৰিয়ালৰ কোনোবা আছে নেকি? হয়, চাওক, এতিয়া এই লিষ্টটো আমি 2018ত যেতিয়া হেৰি কৰিছিলোঁ, জিঅ'টেক হৈছিলে, GPC জিঅ'টেক কৰিছিলে, তেতিয়া মানে আমাৰ এই যে বৰ্তমান যিজন নিৰ্দলীয় কেণ্ডিডেট মামুন ৰছিদ ভাই, মামুন ৰছিদৰ নিজৰ খুৰা কবিৰ আহমদ আৰু এজন আছে এই মৌলানা ৰছিদ আহমদ, ইহঁতৰ নামো আছে। আমাৰ ৱাৰ্ড সদস্য ৰিয়াজ উদ্দিন, তেওঁৰ নামো আছে। আমাৰ মনোৱাৰা বেগম বুলি এজন আছে, বহুত আছে এইবোৰ। যদি মই ক'বলৈ যাওঁ মিনিমাম 1 ঘণ্টা লাগিব যে কাৰ নাম আছে। ইয়াৰ লগত যদি মোৰ দেউতা আৰু মোৰ যদি
হেৰি দাদা এজনৰ নাম থাকে, ইহঁতৰ বেলেগ পৰিয়াল আছে, ইহঁতৰ যদি নাম থাকে এইটোতো ডাঙৰ কথা নহয়। আৰু যদি হয় তেন্তে বিভাগীয় কৰ্তৃপক্ষ আছে, ইহঁতে চাব। কাৰণ বস্তুটো টোটেলি GPCৰ ওপৰত নিৰ্ভৰ কৰে, ছেক্ৰেটাৰীৰ ওপৰত নিৰ্ভৰ কৰে, BDOৰ ওপৰত নিৰ্ভৰ কৰে, তাৰমানে এই ডিপাৰ্টমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে যদি সিহঁতে মানে এনেকুৱা হেৰি আছে তেন্তে কাটিবলৈ যদি আছে কাটক, ইয়াতে আমি ইণ্টাৰফেয়াৰ নকৰোঁ। যিহেতু এইটো যেতিয়া আমি হেৰি কৰিছিলোঁ তেতিয়া মেম্বাৰসকলেও মানে ভেৰিফাই কৰিছিলে, তেতিয়া আমি সিমান হেৰি বস্তুটো হেৰি কৰিব পৰা নাই। আৰু গাঁওসভাই তেতিয়া মানে গাঁওসভাইও অনুমোদন দিছিলে, সেইকাৰণে মই এইটো সঠিকভাৱে ক'ব নোৱাৰোঁ। আৰু যদি থাকিলেতো আছে কৰ্তৃপক্ষই কৰিব। যিখন গাঁওসভা আমাৰ চাৰিংপথাৰ গাঁও পঞ্চায়তত আছিলে, এখন সচিব মহোদয় আৰু পঞ্চায়ত কৰ্তৃপক্ষই গাঁওসভাখন মানে পাতিছে আজি 2টা বজাত। কিন্তু কিছুমান মানে কি ক'ম আৰু, এটা নিৰ্দলীয় এটা গোট আছে আমাৰ গাঁও পঞ্চায়তত, ইহঁতে বহুত দিনৰ পৰা এটা পৰিকল্পনা কৰি আছে যে কেনেকুৱা মানে এই পৰিস্থিতিটো বেয়া কৰা যায়, কেনেকুৱা উন্নয়নমূলক কামক মানে বাধা দিয়া যায়, তেনেকৈ বহুত ধৰণৰ মানে সিহঁতে কল্পনা কৰি আছে বহুত দিনৰ পৰা। আৰু আজি যিটো গাঁওসভা হৈছে, বৰ ধুনীয়াকৈ গাঁওসভাখন প্ৰথম যেতিয়া চলিছিল তেতিয়া সিহঁতৰ দলৰ এজন মানুহে, এই নিৰ্দলীয় যিটো হেৰি আছে গোট আছে, ইহঁতৰ পক্ষৰ পৰা কিছুমান অচিনাকিও মানুহ আছে, ইহঁতৰ পক্ষৰ পৰা কিছুমান মানুহে মানে কাজিয়াটো লগালে। আৰু আজি যিটো ঘটনা হৈছে, এই ঘটনাত আমাৰ নিজৰ সমৰ্থক বহুত মানুহ আঘাতপ্ৰাপ্ত হৈছে, আমাৰ নিজৰ মানুহো আঘাতপ্ৰাপ্ত হৈছে, মই নিজেও অলপ আঘাতপ্ৰাপ্ত হৈছোঁ। কিন্তু আজিৰ যিটো ঘটনা হৈছে অতিকে দুখ লগা ঘটনা, তেনেকুৱা হ'ব নালাগিছিল। আমাৰ চাৰিং গাঁও পঞ্চায়তত যোৱা 5 বছৰৰ ভিতৰত এনেকুৱা 5 বছৰটো আমি নিজে কাৰ্যকাল পাইছোঁ, কিন্তু 6 বছৰ 7 নম্বৰ বছৰত পৰি গ'ল, কিন্তু এনেকুৱা আজিলৈকে কোনো ধৰণৰ ঘটনা হোৱা নাই বা কোনো ধৰণৰ কমপ্লেইনো হোৱা নাছিলে। আৰু এই নতুন যিটো মানে এটা হেৰি ওলাইছে, ইহঁতে প্ৰত্যেক বস্তুত ইনভলভ হৈ আছে, প্ৰত্যেক বস্তুত ইহঁতে মানে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰি আছে আৰু কৰিও আছে। আমাৰ কাজিয়াটো হোৱাৰ কাৰণটো মানে ইহঁতে কিবা এটা পৰিকল্পনা কৰিছে যোৱা 2-3 দিনৰ পৰা, যে যিটো ধুনীয়া যিটো পৰিৱেশ আছে, এই পৰিৱেশটো নষ্ট কৰিবৰ কাৰণে ইহঁতে মানে প্ৰথম মানে হেৰি কৰিলে। আমি আচৰিত লাগি গ'লোঁ যে এই কি এনেকুৱাটো আৰু কেতিয়াও দেখা নাই বা শুনাও নাই যে এখন গাঁওসভাত এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে। ইহঁতে মানে কি যে এটা কৰিলে, মই নিজে আচৰিত হৈ গৈছোঁ যে এনেকুৱাটো কৰিব নালাগিছিল। যিহেতু এটা গাঁওসভা চলি আছে, গাঁওসভা সভাপতি আছে, ইয়াতে বিভিন্ন দলৰ মানুহ আছে। আৰু ইহঁতে এটা বস্তু মই লক্ষ্য কৰি চালোঁ যে কি লৈ লাগিছিলে, মানে কি প্ৰসংগটো মানে PMI লৈ লাগিছে। তেওঁলোকে অভিযোগ কৰিছে যে আপোনাৰ পৰিয়ালৰ লোকে কোনোবাই দুবাৰ পাইছে বা আপোনাৰ পৰিয়ালৰ আমাৰ পৰিয়ালৰ মানুহে দুবাৰ পোৱা এইটো এনেকুৱা সম্ভৱ নহয়। এজন মানুহে দুবাৰ কেনেকুৱা পাব? যিখন তালিকা ওলাইছে এইখনত আপোনাৰ পৰিয়ালৰ নাম আছে নেকি? যিখন তালিকা ওলাইছে ইয়াতে আমাৰ পৰিয়াল, মানে আমাৰতো ইমান বহুত ডাঙৰ পৰিয়াল, এতিয়া আমাৰ পৰিয়ালৰ কোনোবা মানুহৰ নাম থাকিব পাৰে। নিজৰ ভাতৃ নাম মোৰ মানে যিটো হেৰি আছে, ইয়াতে মোৰ ভাতৃৰ নাম আছে যদিও, কিন্তু ই কমপ্লিটলি ছেপাৰেট আছে, মোৰ দেউতাও ছেপাৰেট আছে। এতিয়া ইহঁতে যদি গাঁওসভাই যদি এইটো নিৰ্ধাৰণ কৰে যে ইহঁত পোৱাৰ উপযুক্ত নহয়, তেন্তে কাটি দিব, ইয়াতেতো ডাঙৰ কথা নহয়। যদি কোনোবাই আজি গাঁওসভাটো বিশেষকৈ এইটোৱে আছিল, এই কথাটো খুদাক লৈ পেলাই কাজিয়াটো হৈছিল নে? নাই, এইটো নহয়, বেলেগ কিবা এটা কথা লৈ মই এটা ছাইডত বহি আছিলোঁ, আৰু বেলেগ কিবা এটা কথা লৈ মানে আৰম্ভ কৰিলে ইহঁতে। আৰু এই মানে পটককৈ বস্তুটো কিবাৰ পৰা কিবা হৈ গ'ল। আৰু দুজন মানুহে তৰ্ক বিতৰ্ক লাগিছে, কিন্তু দুজন মানুহৰ তৰ্ক বিতৰ্কৰ মাজত তলৰ পৰা কিছুমান মানুহ উঠিছে, আৰু বিভিন্ন ধৰণৰ মানুহে চাৰিওফালে মানে এটা ডাঙৰ এটা মানে হেৰি লাগি গ'ল, কাজিয়া লাগি গ'ল, যিটো মানে ভাতৃ আৰু পিতৃৰ নাম থকাটো সঁচা তালিকাখনত আছে। আৰু মানে বহুত মানুহৰ নামো আছে। এতিয়া যদি তেনেকুৱা যদি মানে উপযুক্ত নহয়, আমাৰ বিভাগীয় হেৰি আছে, ইহঁতে মানে কেঞ্চেল কৰিব, ইয়াতোতো ডাঙৰ কথা নহয়। এতিয়া আপুনি কি বিচাৰিছে? এতিয়া আমি আইনৰ ওচৰত গৈছোঁ। এতিয়া আইনৰ প্ৰশাসনিক হিচাপত যিটো আমি ন্যায় পাম আশা কৰিছোঁ, অসম চৰকাৰৰ পুলিচৰ ফালৰ পৰা আমাৰ যিটো মানে সহায় পাম, ইহঁতে আমাক সহায় কৰিব ন্যায়গত হিচাপত। ঠিক আছে।